আজি বিধানসভাত অসমৰ সকলো বিৰোধী দলে ৰাইজৰ দল কংগ্ৰেছ AIDF আমি তিনিওটা বিৰোধী দলে ঐক্যবদ্ধভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিলোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ উত্থাপন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে চালে বেৰে কোবোৱা উত্তৰ দি থকাৰ কাৰণে আমি শেষত এটাই প্ৰশ্ন সুধিছিলোঁ যে আমাক জনাব লাগে যে জনজাতিকৰণ হ'ব নে নহয়। ইয়েছ অৰ ন', ইয়েছ অৰ ন', ইয়েছ অৰ ন'। হয় জনজাতিকৰণ হ'ব, নহয় জনজাতিকৰণ নহয়, এই কথাটো জনাব লাগে। মোৰ কথাটো খুব স্পষ্ট আছিলে যে 2019 চনত ৰাজ্যসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিল উত্থাপন হৈছিলে। বিলখন উত্থাপন হোৱা মানেই হ'ল আন সকলো ডিপাৰ্টমেণ্টে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো কমপ্লেইন কৰা নাই। গতিকে সংসদত বিল উত্থাপন হ'বলৈ পাইছিলে। এতিয়া পুনৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কি প্ৰয়োজন? আৰু এই যে তথাকথিত মন্ত্ৰী গোটৰ প্ৰতিবেদন উলিয়াইছে, সেই মন্ত্ৰী গোটৰ প্ৰতিবেদনখন এতিয়া ক'ত লুকুৱাই ৰাখিছে? উমনি দিছে নেকি বুলি মই সুধিছিলোঁ। আপোনালোকে মন্ত্ৰী গোটৰ এতিয়া প্ৰতিবেদনখন উমনি দি ৰাখিছে নেকি? গতিকে আজি আমি আটাইকেইটা বিৰোধী দলে ইয়েছ অৰ ন', হয় জনজাতিকৰণ হ'ব, নহয় নহয়, কোনোবা এটা ক'বৰ কাৰণে দাবী উত্থাপন কৰিলোঁ আৰু তেওঁলোকে তাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে, ৰাজ্য চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰাৰ কাৰণে আমি বিৰোধী দলবিলাকে আজি সদন ত্যাগ কৰিলোঁ। প্ৰথমতে প্ৰতিবাদ আৰু তাৰ পাছত সদন ত্যাগ কৰিলোঁ। বিজেপি চৰকাৰে যে জনজাতিকৰণ নিদিয়ে, 6 জনগোষ্ঠী মৰাণ, মটক, আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে, এইটো আজিৰ অধিৱেশনে আকৌ খাটাং কৰি দিছে। লগতে কলিতাসকল আৰু নাথ যোগীসকলে যি দাবী কৰি আছে, তেওঁলোকৰো যে দাবী কোনো পধ্যে পূৰণ নকৰে, সেইটো খাটাং। যিহেতু বিজেপি আৰু RSS এটা ব্ৰাহ্মণ্যবাদী পাৰ্টি, ই কেতিয়াও জনজাতিকৰণ কোনো জনগোষ্ঠীক নকৰে। গতিকে এই মুহূৰ্তত আমি অতি সোনকালে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ 6 জনগোষ্ঠীয়ে লগতে কলিতা আৰু নাথ যোগীসকলক জনজাতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।